যে লুপ্ত হ'ব পৰা এটা জাতিয়ে অসম বিধানসভাত চিঞৰি চিঞৰি কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে আৰু কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে ধুবুৰী গ'ল গোৱালপাৰা গ'ল বৰপেটা গ'ল দৰং গ'ল নগাঁও গ'ল মৰিগাঁও গ'ল মানে মাটি বাৰীবোৰ গুচি গ'ল সেইকাৰণে মই বাৰে বাৰে কৈ আছো যে এটা লুপ্ত হ'ব পৰা জাতি আপোনালোকে আমাৰ লগত আগ্ৰাসী নহ'ব আমি জীয়াই থকাৰ এটা সংগ্ৰাম কৰি আছো আৰু এটা লুপ্ত হ'ব পৰা জাতিৰ অধিকাৰ বিধানসভাত যেতিয়া আমি আহিছিলো এবাৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলো আৰু হম নহম এটো কথা নাই শেষ দিনাখনলৈকে জাতি মাটি ভেটিৰ অধিকাৰৰ বাবে আমি যুঁজিম আৰু সেইটো কাৰণে ইয়াত আহিছো আৰু আপোনালোকৰ মই সমৰ্থন বিচাৰিছো মই বদৰুদ্দিন আজমল ডাঙৰীয়াৰো সমৰ্থন বিচাৰিছো সিৰাজউদ্দিন আজমলৰো সমৰ্থন বিচাৰিছো ৰকিবুল হুছেইনৰো মই সমৰ্থন বিচাৰিছো আব্দুল খালেকৰো মই সমৰ্থন বিচাৰিছো যে যিখিনি জনজাতীয় আৰু আমাৰ অসমীয়া খিলঞ্জীয়া লোকৰ আছে সেইখিনি থাকিব দিয়ক